যোগদান কাৰ্যসূচী আছিল বিজেপিৰ এজন সিনিয়ৰ লিডাৰ তেওঁ ৰিজেণ্টলি বিজেপি ত্যাগ কৰিছিলে তেওঁৰ নাম জীৱন চুতীয়া তেখেতে বহু বিজেপিৰ কৰ্মকৰ্তাক লৈ অন্যান্য দলৰ বহু কৰ্মকৰ্তাও আমাৰ দলত যোগদান কৰিছে সেই কাৰ্যসূচীটোলৈ গৈছিলোঁ আমাৰ সভাপতি কাৰ্যকৰী সভাপতি আছিল আমাৰ সতীৰ্থ কেইবাজন আছিল সেই কাৰ্যসূচীটো কৰি আমি গুৱাহাটীলৈ উভতি গৈ আছোঁ যাওঁতে মই জিয়াৰ তাত সোমাই গ'লোঁ কোনো ইয়াত সাংগঠনিক কাৰ্যসূচী নাই শুনা পাইছিলোঁ মাজতে এটা খবৰ ওলাইছিল জিয়াউদ্দা অভিমান কৰি দলৰ পৰা কিছুদিন নিষ্ক্ৰিয় হৈ আছে বা আঁতৰি যোৱাৰ এটা বাতৰি ওলাইছিলে আমি জানিব বিচাৰিছোঁ আপোনালোকে কি সন্মান কৰিব আহিছে পৃথিৱীত পৃথিৱীত বোধহয় মই জনাত তাৰমানে আপোনালোকৰ এইটো অঞ্চলত যিমান সংবাদ পায় পৃথিৱীত ক'তো নাপায় ইমান সংবাদ গম পাইছেনে এতিয়া ক'ত সংবাদবোৰ পায় আপোনালোকে জানিব আমিতো এতিয়া কোনো অভিমান দেখা নাই জিয়াউৰ ৰহমান পাৰ্টীৰ এজন নিষ্ঠাৱান সতীৰ্থ চিনচিয়াৰলি পাৰ্টিত কাম কৰি আছে জন্ম লগ্নৰ পৰা পাৰ্টিত কাম কৰি আছে এতিয়া আমিতো একো অভিমান দেখা নাই কৰিম বুলি তেখেত ভাবিব পাৰে ময়ো ভাবিব পাৰো কিন্তু কৰা নাই আৰু কথাটো হ'ল এনেকুৱা যে আমাৰ সকলোৰে ফেমিলি থাকে ন পৰিয়াল আমাৰ পৰিয়ালবিলাকতো পতি পত্নী ভাই ককাই সকলোৰ মাজত কিবা কথাত কেতিয়াবা আমাৰ চিন্তাধাৰা পাৰ্থক্য থাকিব পাৰে তাৰমানে সংঘাত নুবুজায় ঠিক আছে আৰু জিয়াৰ লগত সেইখিনিও হোৱা নাই জিয়াৰ আমাৰ খুব নিষ্ঠাৱান দলৰ সতীৰ্থ তেওঁ জন্মলগ্ন বা দলৰ কাৰণে খুব চিৰিয়াছলি কাম কৰি আছে ভৱিষ্যতলৈ কাম কৰি যাব আমি সদায় আছোঁ মানে তেওঁক আগতে যেনেকে আমি দেখিছিলো টেলিভিশ্যনত বা তেনেকেই দেখিব সভা সমিতিত এক মাহ ধৰি দেখা নাই কিন্তু এক মাহ ধৰি বিভিন্ন অসুবিধা তেওঁৰ শহুৰৰ বেমাৰ শাহুৱাৰ বেমাৰ আছিল আপোনালোকে জানে পৰিয়ালত বিভিন্ন সমস্যা আছে তেওঁ অকলে থাকে বিভিন্ন সমস্যাৰ মাজত থাকে সকলো মানুহৰে পৃথিৱীত সমস্যা থাকে নহয় জানো গতিকে তেওঁ সমস্যা থাকিলে মানুহে বিভিন্ন কাম কাজৰ পৰা আঁতৰি নিজৰ সমস্যাবোৰ সমাধান কৰিবলগীয়া হয় তেনেকুৱা ব্যক্তিগত কিবা সমস্যাটো আছিল সেইকাৰণে কিছুদিন তেওঁ কাম কাজত সক্ৰিয় থকা নাছিল কিন্তু তথাপি আছিলে আমি ফিজিকেলি তেওঁ টক শ্বক নকৰিব পাৰে কিন্তু আমাৰ বিভিন্ন ধৰণৰ অন্যান্য যিবোৰ কাম সেইবোৰ কাম ঘৰত বহি কৰি আছিলে আপুনি যিহেতু বিনাকান্দিলৈ আহিছে তো বিনাকান্দিৰ প্ৰশ্নটো হ'ল যে বিনাকান্দিত ইতিমধ্যেই খবৰ ওলাইছে যে ৰেজাউল কৰিম চৌধুৰীক আপোনালোকে টিকট দিয়াটো নিশ্চিত কৰিছে নাই মই বিনাকান্দিলৈ অহা নাই মই জিয়াউৰৰ ঘৰলৈ আহিছোঁ ঠিক আছে এক মিনিট মই সৰু পথাৰলৈ গৈছিলোঁ ঘূৰি আহোঁতে মোৰ দলৰ সতীৰ্থ জিয়াউৰ ৰহমানৰ ঘৰত মই সোমাইছোঁ এইটো কোন সমষ্টি মই নাজানো এক নম্বৰ দুই নম্বৰ আজি মই কোনো ৰাজনৈতিক কথা নাপাতোঁ মই ৰাজনীতি কৰিবলৈ অহা নাই আজি মোৰ নিতান্ত দলীয় সতীৰ্থজনৰ ঘৰলৈ আহিছিলোঁ আহি ইয়াত আমি ৰাতিৰ অন্নমুঠি খালোঁ এতিয়া মই গুৱাহাটীলৈ যাত্ৰা কৰিম ৰাজনৈতিক কথা নাপাতোঁ অ'কে মই কোনো ৰাজনৈতিক কথাই নাপাতোঁ মই কোনো ৰাজনৈতিক কথা নাপাতোঁ আজি আপোনালোকে মোৰ একো উলিয়াব নোৱাৰে নাই মই সৰু পথাৰৰ পৰা আহি আছো মই এতিয়া গুৱাহাটী গৈ আছো আপোনালোকে যিমান অকাই পকাই সুধিলো মই ৰাজনৈতিক কথা নাপাতো মই ৰাজনৈতিক কথাই নাপাতো দাদা কোনো মই জিয়াউৰক ব্যক্তিগতভাৱে ভাল পাওঁ যেতিয়া মই এইটো শুনিছিলোঁ যেতিয়া গম পাইছোঁ তেতিয়া মই তালৈ ফোন কৰিছোঁ আৰু সেই হিচাপে তাক কৈছোঁ যে তুমি এইটো ভুল নকৰিবা তুমি দলৰ এটা ভাল আছে গতিকে তুমি এইটো সিদ্ধান্ত নল'বা হ'ব ভাল হ'ব এনেকুৱা কথা নাই কেতিয়াবা কিছুমান কথা হয় কেতিয়াবা মনত দুখ লাগে আমাৰো লাগে তাৰো লগাটো স্বাভাৱিক গতিকে দলৰ এজন নিষ্ঠাৱান কৰ্মী হিচাপে তেওঁক আমাৰ সদায় প্ৰয়োজন আছে আৰু সেইকাৰণে আজি তেওঁৰ ভায়েকৰ বিয়াত মোক মাতিছিল নহয় কিবা এটা ভুল কমেণ্ট থাকি গৈছিল তেতিয়া আহিব লগা আছিল আহিব নোৱাৰিলোঁ আজি এইপিনৰ পৰা যেতিয়া সৰু পথাৰৰ পৰা আহিলোঁ এইটো ৰাস্তা দিয়ে তেওঁ মোক ক'লে যে এবাৰ সোমাই যাব গতিকে তেওঁৰ তাত আজি ভাত খোৱা কথা আছিল কিন্তু তাতে ইমান দেৰিকৈ ভাত খালোঁ এতিয়া ভাত খোৱাৰ ইচ্ছা নাই তথাপি মাত এষাৰ দিব আহিলোঁ গতিকে তেওঁক আমি বিচাৰোঁ দলে সকলোৱে বিচাৰে অকল মই বুলি নহয় দলৰ সকলোৱে বিচাৰে তেওঁ যে আমাৰ লগতে থাকক আৰু তেওঁ থাকিব আমাৰ সেইটো বিশ্বাস আছে নিশ্চয় কথা দিছে তেওঁ যিহেতুকে তেওঁ আমন্ত্ৰণ কৰিছে মাতিছে আহিছোঁ তেওঁৰ ঘৰত নিশ্চয় যদি নাথাকিলেহেঁতেন তেওঁ নামাতিলেহেঁতেন
হয়তো এভইড কৰিলেহেঁতেন, কৰি তেওঁ আমাৰ লগত থাকিব, সেইকাৰণে মাতিছোঁ, আহিছোঁ। স্যাৰ এটা প্ৰশ্ন, ৰেজাউল কৰিম চৌধুৰী যিগৰাকীয়ে সদ্যহতে এজেপি দলত যোগদান কৰিছে, তেওঁ আজিৰ পৰা 3-4 দিন পূৰ্বে তেওঁ কৰ্মী সভাত ঘোষণা কৰিছে যে তেওঁ নিৰ্বাচন খেলিব, দল মিত্ৰতা হ'লেও খেলিব, নহ'লেও খেলিব। দলে কিবা গ্ৰীণ ছিগনেল দিছে নেকি ছাৰ তেওঁ? মইতো নাজানো সেইটো, কিয়নো সেইটো সভাপতিৰে এখতিয়াৰ আছে, সভাপতিয়ে গম পাব। মোক তেনেকুৱা সভাপতিয়ে একো কোৱা নাই, আৰু মই এই বিষয়ে বিশেষ একো নাজানো। তেওঁ দলত জইন কৰি যদি টিকেট নাপায় বা নাপালে আকৌ নিৰ্দলীয় খেলিম বুলি কৈছে, সেইটো তেওঁৰ বিচাৰ্য বিষয়, সেইটো মোৰ ক'বলগীয়া একো বিশেষ একো নাই। নিৰ্দলীয় নহয় ছাৰ, তেওঁ দলৰ পৰা খেলিব বুলি কৈছে। দলৰ পৰা মানে মিত্ৰতা হ'লেতো তেওঁ মিত্ৰ দলৰ হৈ খেলিব, নহ'লে এজেপিৰ পৰা খেলিব, সেইটো প্ৰধান বুলি নাই। এজেপি আৰু যদি কংগ্ৰেছৰ মিত্ৰতা হয়, দলে আমাৰ দলেতো তেওঁক যদি আমাক কংগ্ৰেছে এইটো চিট এৰি নিদিয়ে, তেতিয়া আমি ক্লাছ কৰি খেলিবলৈ নাযাওঁতো। ক্লাছ কৰি খেলিব গ'লেতো আমাৰ এলায়েন্সটো ব্ৰেক হৈ যাব, যাৰ বাবে দুইটা দলেই আমি চাফাৰ কৰিম, গতিকে সেইটো সম্ভৱ নহয়। বীণা গান্ধীক লৈ যিহেতু ইমান দিনৰ পৰা এটা টনা আজৰা চলি আছে, আপোনালোকে যিহেতু বিচাৰিছে বা কংগ্ৰেছেও এৰি দিব বিচৰা নাই, আমি যিমান দূৰ গম পাইছোঁ, শেষত বন্ধুত্বমূলক কিবা প্ৰতিযোগিতা হোৱাৰ চান্স আছে নেকি? সেই বিষয়টো মই নাজানিম, কিয়নো বন্ধুত্বমূলক মোৰ মতে কণ্টেষ্টে কাকো কেতিয়াও হেল্প কৰা দেখা নাই। আল্টিমেটলি দুইটাই লুজাৰ হয়, গতিকে যিকোনো এটাক এৰি দিলে হয়তো এলায়েন্সৰ ফলাফলটো পোৱা যাব, অন্যথা বন্ধুত্বপূৰ্ণ কৰি এলায়েন্সৰ ফলাফল পাম বুলি ভাবিলে ভুল হ'ব। দেখা গৈছে ব্ৰহ্মপুৰ আপোনাৰ নাম চৰ্চিত হৈছে ব্যাপকভাৱে, ব্ৰহ্মপুৰত কিবা প্ৰতিদ্বন্দ্বিতা কৰাৰ কিবা সম্ভাৱনা আছে নেকি? মইতো খেলিব বিচাৰোঁ, এতিয়া দলেও বা চবেই সিদ্ধান্ত ল'ব লাগিব, সেই হিচাপে মই জনাইছোঁ, ৰিজাৰ্ভ মোক কাম কৰিবলৈ অনুমতি দিছে, কৰি আছোঁ, ভালেই দেখা পাইছোঁ, ৰাইজৰ সঁহাৰি, সেই হিচাপে খেলিম বুলি ভাবিছোঁ।